আমি এই মুহূৰ্তলৈকে আমি যিমান অসমৰ ৰাইজ যি আসলে জুবিনদাৰ ন্যায় বিচাৰিছো এই মানুহখিনিক তেওঁলোকে নকল বুলি কৈ দিছে আৰু বিজেপি পতাকা লোৱাখিনিয়ে বোলে আসল তেনেকুৱা কথা হ'ব পাৰে নেকি আমাৰ অসমবাসী ৰাইজৰ বিৰুদ্ধে এইটো কেনেকুৱা ডাঙৰ অন্যায় হৈছে আপোনালোকে বিবেচনা কৰক মানে বিজেপি পতাকা আৰু মই অনুৰাগী বুলি লিখিলেহে আমি জুবিন অনুৰাগী হ'ম নেকি সেই কথাটো ভাবি চাওক আজিও তেওঁলোকে ৰেলী উলিয়াইছে খানাপাৰাত আৰু গোটেই অসমত বোলে তেওঁলোকে মই জুবিন অনুৰাগী মই জুবিন বুলি ক'বলৈ মানে পোষ্টাৰ লিখি ল'ব তাৰপাছত ৰেলী কৰিব সেইবিলাক ভুৱা সেইবিলাক নাটক অসমৰ মানুহক ব্লেকমেইল কৰিবৰ কাৰণে সেই কথা বতৰা তেওঁলোকে আৰম্ভ কৰিছে কিন্তু এই নাটকবিলাক আমাক নালাগে আমাক জুবিনদাৰ ন্যায় লাগে সেই কথা স্পষ্ট জুবিনদাৰ নামত কোনোবাই পলিটিক্স যদি কৰিব খোজে সেই পলিটিক্স কৰিব খোজাবিলাক নিজে নিজে উফৰি যাব নিজে নিজে উফৰি যাব জুবিনদা পলিটিক্সৰ ঊৰ্ধত জুবিনদাক লৈ পলিটিক্স কৰিব নোৱাৰে পলিটিক্স দুদিনমান টিকিব জুবিনদাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে এক মিনিট জুবিনদাৰ ন্যায় লাগিব জুবিনদাৰ ক্ষেত্ৰত কোনোবাই পলিটিক্স কৰিলে উফৰি যাব সেই কথা পুনৰ দোহাৰিছো আৰু আপোনালোকে দেখিছে ময়ো জুবিন বুলি যিবিলাকে আচলতে শ্লোগান বনাইছিলে এঘণ্টাও নিটিকিলে আজি সেইবিলাক চব প্ৰমাণ হৈ গৈছে জুবিনদা পলিটিকেল হাতিয়াৰ নহয় এই মানুহজন আমাৰ হিয়াৰ আমঠু আমাৰ কলিজাত আছে এই মানুহজনক লৈ পলিটিক্স কৰাটো এইটো কমতি অপৰাধ কৰিছে নেকি বাৰু এইটো বহুত ডাঙৰ অপৰাধ কৰিছে জুবিনদা আমাৰ হিয়াৰ আমঠু অসমৰ জাতীয় সম্পদ আমাৰ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিনদা গতিকে জুবিনদাৰ ক্ষেত্ৰত কোনো কাৰণতে পলিটিক্স সহ্য কৰা নহ'ব পলিটিক্স যিবিলাকে কৰিব তেওঁলোকক অসমৰ ৰাইজে বিদায় দিব গৰিমা বয়ে 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছিলে ফেচবুকত আমি দেখিবলৈ পোৱা গৈছিলে কি ক'ব 10 দিনটো মানে ন্যায় দিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাংঘাতিক ধৰণে হেমাহি কৰিছে মানে দীঘলীয়া কৰি গৈ আছে আৰু আপোনালোকে দেখিছে তেওঁলোকেও আজিৰ দিনটোলৈকে আপোনালোকে যদি চাই তেতিয়াহ'লে SIT বা CID নতুন নতুন মানুহক তেওঁলোকে মাটি ষ্টেটমেণ্ট লৈ আছে গতিকে এইটো দীঘলীয়া কৰি মানে 26ৰ নিৰ্বাচনৰ ওচৰলৈকে লৈ যাব নেকি সেই সন্দেহবিলাক আহিছে আৰু আমি যিবিলাকে ন্যায় বিচাৰিছো আমি 24 ঘণ্টা সময় বান্ধি দিবও পাৰো সেইটো আপোনাৰ ন্যায় বিচৰা মানুহবিলাকে সেই কামটো কৰে আমি যে প্ৰতিবাদবিলাক যে কৰো ন্যায়ৰ দাবীত আমি প্ৰতিবাদ কৰো যে সেই প্ৰতিবাদ কৰাৰ সময়ত সকলোৱে সময়সীমা বান্ধি দিয়ে সেইটোকো একাংশ বুদ্ধিজীৱীয়ে নেগলেক্ট কৰিবলৈ আহিছে যিগৰাকীয়ে নিজৰ স্বামীক হেৰুৱাইছে তেওঁ জানে তাৰ মৰ্ম বেদনা এটা বেলেগে সেইটো উপলব্ধি কৰিব নোৱাৰে তাৰ জাষ্টিফিকেশ্যন বেলেগে কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব খোজো যে ক্ষিপ্ৰতাৰে জুবিনদাৰ হত্যাকাৰীৰ এগেইনষ্টত কেছবিলাক হ'ব লাগে কোনো কাৰণতে যাতে কালপিটবিলাক হাৰি নাযায় তাৰ প্ৰয়োজনীয় ব্যৱস্থা SITয়ে কৰিব লাগে মুখ্যমন্ত্ৰীয়ে কৰিব লাগে এটা কথা মুখ্যমন্ত্ৰীক সকীয়াই দিছো আপোনাৰ ৰাজপথত আন্দোলন কৰাৰ কাম নহয় কিন্তু সেই কথা কৈ দিছো আপুনি যদি ইমান আন্দোলন কৰিবলৈ মন আছে আমাৰ নিচিনাকে তেনেহ'লে আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰি ল'ব লাগে আপোনালোকে জুবিনদা আৰু বহুত জুবিনদাৰ পৰা পাবলগীয়া আছিলে অসমবাসী ৰাইজে জুবিনদাৰ পৰা আৰু বহুত পাবলগীয়া আছিলে তেওঁ 52 বছৰ বয়সতে আপোনালোকে দেখিছে 40,000 তেওঁ গীত আমাক উপহাৰ দিছে গতিকে এনেকুৱা এগৰাকী ব্যক্তি তেওঁ কৈ আছিল তেওঁ ভৱিষ্যত 25 বছৰ পৰিকল্পনা তেওঁ চিনেমা বনোৱাৰ কথা কৈছিলে গতিকে অসমবাসী ৰাইজে এতিয়া সঁচা সঁচিকে এটা মহাশূন্য জুবিনদা যোৱাৰ পাছত সঁচা সঁচিকে আমাৰ প্ৰজন্মটোৰ কাৰণে আমি সঁচা সঁচিকে কৈছো দেই এইটো সকলোৱে অনুভৱ কৰিছে যে এই মুহূৰ্তত সঁচা সঁচিকে জুবিনদাক হেৰুৱাই আমিহে বুজি পাইছো আচলতে কিছু মানুহে বুজি পোৱা নাই তেওঁলোকে বুজি নাপায় জুবিনদা কোন তেওঁলোকে বুজিব নোৱাৰে আচলতে সেইকাৰণে এই মুহূৰ্তত আমাৰ এই জুবিন অনুৰাগীসকল যে বা জুবিনদাক ভাল পোৱা লোকসকল সদায় কিয় আহি আছে আৰু এই লোকসকলৰ মৰ্ম বেদনা মনৰ কথা শুনিব নোখোজি এতিয়া আপোনাৰ SOP জাৰি কৰাটো দুৰ্ভাগ্যজনক আমাৰ SOPটো ক'ত এই SOPটো কোনোৱে মানিব এই কথাখিনিয়ে ক'লো যে জুবিনদাৰ ক্ষেত্ৰত অন্ততঃ জুবিনদাৰ ক্ষেত্ৰত জুবিন সমাধিৰ ক্ষেত্ৰত কোনো কাৰণতে SOP জাৰি কৰাটো উচিত হোৱা নাই আমি এই SOP অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে দাবী জনাইছো